মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। যেহেতু আজি তোমালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকলৰ AEC আছামিজ আছে, AEC আছামিজ থাকে আৰু AEC হিন্দী থাকে। যেহেতু যাৰ AEC আছামিজ আছে তেওঁলোকৰ MIL বিশেষকৈ তেওঁলোকৰ বাবে আজি মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে অলপ পলম নকৰি আলোচনা কৰা বিষয়ৰ মাজলৈ যাওঁ। যেহেতু আজি নোট বুলিয়ে ক'ব লাগিব, যেহেতু এটা কুৱেশ্যন গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। চোৱা তেনেহ'লে অসমীয়া ভাষাৰ গঠন আৰু লেখন কৌশলৰ বিষয়ে আলোচনা কৰিম আজি। যিহেতু এনেকৈ প্ৰশ্ন আহিব পাৰে অসমীয়া ভাষাৰ গঠন আৰু লেখনৰ কৌশলৰ বিষয়ে আলোচনা কৰা আহিব এনেকৈ প্ৰশ্ন। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে VVI দি থোৱা। চাবা, ভাষা হ'ল মানুহে ক'ব যিহেতু ইজনে আনজনৰ বা ইজনে সিজনে মনৰ ভাৱ প্ৰকাশ কৰা এক মাধ্যমক বুজা যায়। ভাষা মূল হ'ল ধ্বনি। সাধাৰণ কথাত ক'বলৈ গ'লে ভাষা বাক্যৰ সহজ সমষ্টি। অসমীয়া ভাষাৰ দুটা, এটা হ'ল লিখিত আৰু এটা হ'ল কি কথিত। কথিত ভাষা লিখিত ভাষাতকৈ প্ৰথমে সৃষ্টি হয়। কথিত ভাষা কথিত ভাষাতকৈও শক্তিশালী হয়। গঠন আৰু লেখন দুয়োটাই হ'ল একোটা কলা। গঠন আৰু লেখনক আমি এটা কৌশল বুলিও কওঁ। সাধাৰণ অৰ্থত কৌশল বুলিও কওঁ। সাধাৰণ অৰ্থত কৌশল হ'ল কোনো যিহেতু এটা কাম বা কাৰ্য ভালদৰে কৰিব পৰা ক্ষমতাকে বুজায়। ভাষাৰ ক্ষেত্ৰত কৌশল বুলিও কোৱা হয়। সাধাৰণ অৰ্থত কৌশল বুলি ক'লে সেই ভাষা কোৱা বা লিখাৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰা যিবোৰ কথা তাক বুজায়। ভাষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ বুলি কৈছে। সেই ভাষাটোৰ ব্যৱহাৰ ভাষা এটাৰ ক্ষেত্ৰত অৰ্জন কৰিবলগীয়া বিষয়সমূহ হৈছে ধ্বনি, জতুৱা ঠাঁচ, শব্দ, খণ্ডবাক্য। এই কৌশলসমূহ অৰ্জন কৰিব পাৰিলে ভাষাৰ লেখন আৰু কৌশলত নিপুণতা লাভ কৰিব পাৰে। প্ৰেগভ চেঞ্জ কৰি লিখিবা। অসমীয়া ভাষা ধ্বনি দুই প্ৰকাৰৰ। এই ধ্বনিসমূহ যিহেতু ভাষাৰ মৌলিক ক্ষুদ্ৰতম একক শব্দ গঠন কৰা হয়। যেনে ধ্বনি সমষ্টিৰ দ্বাৰা ধ্বনিৰ পৰা সৃষ্টি শব্দবোৰ নিৰ্দিষ্ট স্থানত প্ৰয়োগ কৰিব পাৰিলে এটা বাক্য সৃষ্টি হয়। গতিকে ধ্বনি শব্দ বাক্য এটা কেইটা হ'ল স্বৰত ধ্বনি, ব্যঞ্জন ধ্বনি। এইকেইটা তোমালোকে শ্বৰ্ট নোটৰ কাৰণেও শ্বৰ্ট কুৱেশ্যনৰ কাৰণেও তোমালোকে কি কৰিবা মনত ৰাখিবা। যিহেতু এইটো আহি যাব পাৰে, যিহেতু লং কুৱেশ্যনেই আহে কিন্তু শ্বৰ্ট কুৱেশ্যন এটা দুটা কেতিয়াবা দিবও পাৰে ন, সেইবাবে তোমালোকে মনত ৰাখি থ'বা। যোগাযোগৰ এটা উল্লেখযোগ্য তোমালোকে প্ৰেগভ চেঞ্জ কৰি লিখিবা। যোগাযোগৰ এটা উল্লেখযোগ্য উপাদান হ'ল উচ্চাৰণৰ শুদ্ধতা। উচ্চাৰণ শুদ্ধ হ'ব লাগিব, হয়নে? উচ্চাৰণ শুদ্ধ হ'লেহে বুজি পাব যোগাযোগ স্থাপন হ'ব। ভাষাত এটা শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ হ'লে ভাষাবোৰ ব্যাকৰণৰ সম্যক জ্ঞান থাকিব লাগিব। কি হ'ব লাগিব? ব্যাকৰণৰ জ্ঞান। ভাষাৰ ব্যাকৰণৰ যি জ্ঞান সেই জ্ঞান থাকিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম? ভালদৰে আমি ক'ব পাৰিম বা কি হ'ব? যোগাযোগ সফল হ'ব। প্ৰেগভ চেঞ্জ কৰি লিখিবা। অসমীয়া ভাষাৰ উচ্চাৰণৰ বৈশিষ্ট্য। অসমীয়া ভাষাৰ নিজস্ব ক'ব পাৰা বা নিজৰো ক'ব পাৰা ধ্বনিতত্ত্ব, ৰূপতত্ত্ব বৈশিষ্ট্য আছে। অসমীয়াত হ্ৰস্ব দিশ উচ্চাৰণ ভেদে তাৰতম্য ঘটে। উদাহৰণস্বৰূপে মোৰ আৰু মোৰ এই দুটা শব্দ উচ্চাৰণ ভেদে পাৰ্থক্য আছে। মোৰ তোমালোকে এইটো চাগে বুজি পোৱা নাই চাগে, মোৰ আৰু মোৰ কি দিছে? এই দুটাৰ মাজৰ পাৰ্থক্য উচ্চাৰণ ভেদে পাৰ্থক্য আছে। উচ্চাৰণটো মোৰ একেই দেখিছানে? তোমালোকে ম তাত উকাৰ মোৰ, তাত কি লিখিবা যে একাৰে আকাৰে মোৰ আৰু ম তাত দীৰ্ঘকাৰ ৰ মোৰ
বুজি পাইছা মোৰ মানে নিজক বুজাইছে আৰু মোৰ মানে কি বুজাইছে মোৰ বুজাইছে গম পাইছানে তাকে বুজাইছে হেৱে এই দুটা জানো উচ্চাৰণ ভেদে কি হয় পাৰ্থক্য আছে হেতুকে কৈছে তোমালোকে বুজি পাইছা নে নাই কমেন্ট বক্সত কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো ইমানেই আছিল কেনেকুৱা পালা জনাবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা